ধুবুৰী চহৰত বিশ্বৰ খনিকৰক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজালৈ মাত্ৰ এটা দিন। ধুবুৰী চহৰৰ বিভিন্ন এলেকাত থকা কাৰখানাসমূহত মৃত শিল্পীসকলে আজি বিশ্বকৰ্মা পূজাৰ শেষ মুহূৰ্তত প্ৰস্তুতি চলাই গৈছে। উল্লেখ্য যে এই বিশ্বকৰ্মা পূজাৰ পৰাই ধুবুৰী শাৰদীয় উৎসৱৰ পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হয়। এইবেলি ধুবুৰী চহৰত বিশ্বৰ খনিকৰক আদৰাৰ ব্যাপক প্ৰস্তুতি লোৱাৰ লগতে আজি নিশাটোৰ ভিতৰতে বিশ্বকৰ্মাৰ প্ৰতিমা বনোৱাৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি ধুবুৰীৰ প্ৰখ্যাত মৃৎশিল্পী ভাস্কৰ পালে জানিবলৈ দিয়ে। ধুবুৰী চহৰৰ কলেজ ৰোড স্থিত তিনিটাকৈ মৃৎশিল্পৰ কাৰখানা আছে। ভাস্কৰ পাল, অজয় পাল আৰু তপন পালে পৃথকে পৃথকে এই কাৰখানা তিনিটাত বিশ্বকৰ্মাকে ধৰি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ আছে। ধুবুৰী চহৰৰ বিভিন্ন ঠাইত এইবেলি বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি লোৱা দেখা হ'ব বুলি কৈছে। আমি কলম 85টা বিশ্বকৰ্মা বনাইছো। এইটো নাম নাই, সব বিশ্বকৰ্মা পূজা সব গ্যাৰেজ বাড়ি ঠেৰি এইবিলাকেই হয়। কিমান বছৰ ধৰি দিলা আপুনি? আমি কোন কৰি আছো এটা 51 পৰা। 51 তাৰ আগতে আমি তো 78 পৰা কাম কৰি আছো। এইটো তাৰ আগতে আমাৰ দেউতা কৰিছে, আমাৰ ককাইদেউ কৰিছে। আমাৰ ব্যবসা অৰিজিনাল, আমাৰ প্ৰত্যেক ব্যবসা এইটো বই কৰিব গ'লে আমি 6টা বজাৰ পৰা কাম ষ্টাৰ্ট কৰো। দুপৰীয়া খাওয়াৰ সময়টুকু যাও আৰু খাওয়াৰ সময়ত যিমানখিনি সময় লাগে আৰু দুপৰীয়া 1 ঘণ্টা মতো ৰেষ্ট লওঁ। তাৰপিছত আকৌ ৰাতি 1টা-1:30 বাজি যায় আৰু পূজা আহি গ'ল 10 দিন মান পিছতেই। আমাৰ এইটো কামৰ বিৰাট প্ৰেছাৰ পৰিছে। এতিয়া 7-8 জন মান জড়িত হৈ আছো। মহৎ কামটো হয়, ভাল লাগে কামটো কৰি, ভাল লাগে আমাৰ। প্ৰস্তুতি শেষ মুহূৰ্তত আহি গৈছে। এতিয়া মানে ফিনিচিঙৰ কাম চলি আছে। কালিতো ল'বই ঠাকুৰ আৰু কি ক'ম, কালিৰ কাৰণে একদম বিৰাট প্ৰস্তুতি চলি আছে। লাষ্ট কৰ্মচাৰী আমাৰ 4-5 জন মান আছে। আৰু প্ৰতিমা নিৰ্মাণৰ কথা হ'লে বিশ্বকৰ্মা প্ৰতিমা 50টা মান আছে আৰু দুৰ্গা প্ৰতিমা এতিয়ালৈকে আমি কৰা হৈছে 29টা, 29। ঠিক আছে, এইবিলাকৰ কাম চলি আপোনালোকে চাই আছে। কিছুমান কাম বহুত আগুৱাই গৈছে আৰু কিছুমান কাম ৱেডাৰৰ কাৰণে অকণমান হেৰি হৈ আছে। এয়া আৰু কাৰখানা এইটো বহুত বছৰ মানে এনেকৈ জুম কৰিব নোৱাৰি। কাৰখানা আমাৰ নিয়াৰ এবাউট 70 আছে। ঠিক আছে, আৰু মই 3rd জেনেৰেশ্যন। মোৰ দেউতা আছে, মোৰ ককাই আগৰ পৰা কৰি আছে। ককাইৰ দ্বাৰাই এইটো নিৰ্মাণ কৰা, তাই মানে ষ্টাৰ্ট কৰিছে। এতিয়া মই আছোঁ, মই 3rd জেনেৰেশ্যন কৰি আছোঁ। বিশ্বকৰ্মা পূজা মানে তেনেকৈ আজিকালি বিশ্বকৰ্মা পূজাটো হৈছে কি মানুহৰ ঘৰে ঘৰে কৰি গৈছে। আগৰ নিচিনা নে, আগত বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতিছিল। আমি জানো সবাই যে আমাৰ এই ধুবুৰীত গেৰেজবিলাকে বিৰাট ডাঙৰ বিশ্বকৰ্মা পূজা কৰি আছে। কিন্তু এতিয়া সিহঁতৰ পূজাৰ হেৰিটো অকণমান কমাই দিছে। টাইমৰ কথা সিহঁতে বিচাৰে, টাইমটো মানে 2-3 দিনমান পূজাটো ৰাখিলে সিহঁতৰ মানে তেনেকৈ টাইমটো লছ হৈ যায়। কাৰণে এতিয়া একদিনতে পূজাটো সমাপ্ত কৰিবলৈ সিহঁতে চেষ্টা কৰিছে। য'ত এতিয়া মানে আৰু কি ক'ম, উশাহ লোৱা টাইমটোও নাই তেনেকুৱা। মাত্ৰ 10 দিনৰ গেপ। আমিতো 10 দিনো নাপাওঁ, আমাকতো 2 দিন আগতে ঠাকুৰটো দিব লাগে ডেলিভাৰী। সেইকাৰণে 7-8 দিনৰ এটা গেপ থাকিব। সেইকাৰণে বহুত টান হৈ আছে। কিছুমানে মহালয়তে লৈ যায় আৰু কিছুমান ঠাকুৰ অলৰেডি লৈয়ে গ'ল। সেইবিলাক মানে আমি পেণ্ডেলত গৈ পেলাই আৰু বাকী ফিনিচিঙৰ কামবিলাক কৰিব লাগিব। তেনেকুৱাও আছে ঠাকুৰ লৈ যোৱা।